ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ আপোনালোকে দেখা পাই যাব লিষ্টটো ঘৰৰ বাজেটটো হৈছে 1,97,247 নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি ৰাখিছে আৰু আপুনি যদি জিঅ' টেকিং ঘৰৰ লিষ্টৰ বাবে অপেক্ষা কৰি আছে তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে আজিৰ ভিডিঅ'ত আমি কথা পাতিম এই নতুন জিঅ' টেকিং ঘৰৰ লিষ্ট আপোনালোকে অনলাইন কেনেকৈ চেক কৰিব পাৰিব আৰু হেতু আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঘৰৰ বাজেট চৰকাৰে কিমান নিৰ্ধাৰণ কৰিছে ঘৰৰ ডিজাইন আৰু প্ৰকাৰ কিমান ঘৰৰ লগতে আপোনালোকে কেনেকৈ ফ্ৰী লেট্ৰিন বা টয়লেট পাব পাৰিব আৰু কোনটো জিলাত কেতিয়া ঘৰ পোৱা সম্ভাৱনা আছে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে মই এটা ভিডিঅ' বনাইছিলো পঞ্চায়ত অফিচৰ পৰা সেক্ৰেটাৰী বা পঞ্চায়ত অফিচৰ কৰ্মকৰ্তা আহি আপোনালোকৰ ঘৰত গৈ জিঅ' টেকিংৰ ভেৰিফিকেশ্যন কৰি আছে ইতিমধ্যে অসমৰ সকলো ঠাইতে এইটো কাম বৰ্তমান চলি আছে আৰু আপোনালোকৰ যদি ভেৰিফিকেশ্যন সাকসেসফুলি হৈ যায় তেন্তে আপোনালোকে ঘৰটো নিশ্চয় পাবই ভেৰিফিকেশ্যনৰ যিটো লিষ্ট হয় হেতু পঞ্চায়তৰ পৰা আকৌ চৰকাৰলৈ পঠাই দিয়া হ'ব আৰু যেতিয়া চৰকাৰৰ পৰা ফাইনেল লিষ্ট আহিব তেতিয়া আপোনালোকে ঘৰৰ টকা পাবলৈ সক্ষম হ'ব ইয়াতে আপোনালোকলৈ এটা অনুৰোধ আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আপুনি অসমৰ কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া আপোনালোকক মই দেখুৱাম আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ নাম জিঅ' টেকিং ঘৰৰ লিষ্টত আছে নে নাই গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো ইয়াতে আপোনালোকে দেখা পাইছে কেইটামান ঘৰৰ ডিজাইন আৰু অসমত এইকেইটা ডিজাইনে আপোনালোকে বনাব লাগিব ইয়াতে 6টা ডিজাইন দিয়া আছে আপোনালোকে দেখা পাইছে জোন ওয়াইজত দিয়া আছে S01 S02 তেনেকৈ S06 লৈকে দিয়া আছে সো এইটো ঘৰৰ ডিজাইনৰ ওপৰত বেছ কৰি ঘৰৰ বাজেটটো অলপ বেলেগ বেলেগ হয় আপোনালোকক মই কথাটো ভালকৈ বুজাই ক'বলৈ বিচাৰিছো ইয়াতে আপোনালোকে দেখা পাইছে ঘৰৰ বাজেট আৰু ডিজাইন আৰু মডেল নং S01 দেখা পাইছে আপোনালোকে S01 ৰ মডেলটো এনেকৈ হ'ব এনেকৈ বনাব লাগিব ঘৰটো আৰু ঘৰৰ মূল ঘৰৰ বাজেটটো হৈছে 1,67,268 আৰু মিস্ত্ৰীৰ কাৰণে 30,000 টকা এক্সট্ৰাকৈ দিব আৰু এইটো টকা আপোনালোকে ডাইৰেক্ট নাপাব তাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব হেতু যদি আপোনালোকে নাজানে তেন্তে মোক কমেন্ট কৰিব আৰু লেট্ৰিনৰ বাবে 12,000 টকা যেটো স্বচ্ছ ভাৰত মিছনৰ অধীনত আপোনালোকে লাভ কৰিব 12,000 টকা আৰু আপোনালোকে যদি সেলফ জিঅ' টেকিং কৰিছিলে বা সেলফ জিঅ' সাৰ্ভে কৰিছিলে তেন্তে আপোনালোকে নিশ্চয় গম পাব যে এই 12,000 টকা কেনেকৈ লাভ কৰিব পাৰিব বা লেট্ৰিন কেনেকৈ আপোনালোকে লাভ কৰিব পাৰিব তাত এটা অপচন আছিল টিক মাৰ্ক কৰা হেতু যদি আপোনালোকে টিক কৰে তেন্তে আপোনালোকে অটোমেটিক এই 12,000 টকা লেট্ৰিনৰ বাবে টকাটো পাবলৈ সক্ষম হ'ব কিন্তু পঞ্চায়ত অফিচৰ থ্ৰুদি গলে আপোনালোকে লাইসেন্স নাপাব পাৰে কিন্তু আপোনালোকে যদি সেলফ জিঅ' টেকিং কৰিছিলে তেন্তে নিশ্চয় হেতু পাবলৈ সক্ষম হ'ব হেয়ে S01 মডেলৰ সৰ্বমুঠ হ'ব 2,09,268 টকা আৰু নেক্সট মডেলটো আহিছে আপোনালোকে দেখা পাইছে S02 ইয়াৰ বাজেটটো হৈছে 1,76,949 rupees সো ইয়াতে মিস্ত্ৰীৰ বাবে 30,000 আৰু লেট্ৰিনৰ বাবে 12,000 এটো সেমে থাকিব ইয়াতে টোটাল হৈছে 2,21,949 rupees সো এটো হৈছে S02 আৰু এইবোৰ বানপানী এৰিয়া ধৰণৰ চাংঘৰ বনোৱা হয় য'ত অসমৰ ধেমাজি বা লখিমপুৰ তেনেকা মানে যোনবোৰ বান বিজস্ত এৰিয়া হেবোৰত এই ঘৰ দিয়া দেখা যায় সো এটো হৈছে S02 আৰু নেক্সট ঘৰখন আহিলে S03 এই ঘৰখনৰ বাজেটটো হৈছে 1,76,949 rupees আৰু মিস্ত্ৰী লেট্ৰিনৰ বাবে সেম থাকিব আৰু সৰ্বমুঠ 2,21,949 rupees হ'ব সো এইটো ঘৰৰ টাইপটো হৈছে S03 আৰু এনেকৈ আপোনালোকে ঘৰটো যদি বনায় তেন্তে আপোনাৰ ঘৰৰ বাজেটটো হ'ব 2,21,949 rupees নেক্সট আহিলে S04 আৰু S04 ৰ আপোনালোকে ঘৰৰ ডিজাইনটো চাব পাৰে এনে ধৰণে আপোনালোকে বনাব লাগিব আৰু স্কয়াৰ ফুট ইয়াতে আপোনালোকে চাব পাৰে মই অলৰেডি ইয়াতে তাৰ প্ৰফাইলটো দি দিছো ইয়াতে আপোনালোকে চাব পাৰে S04 ৰ ডি জোনত আপোনালোকে পাই যাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে স্কয়াৰ ফুট কিমান হ'ব লাগে আৰু ঘৰৰ যোনটো মূল বাজেটটো হৈছে 1,86,404 সো ইয়াতে আপোনালোকে দেখা পাইছে মিস্ত্ৰী আৰু লেট্ৰিনৰ বাবে সেমে থাকিব আৰু সৰ্বমুঠ 2,28,404 rupees সো এটো ঘৰ বনালে আপোনালোকে এটো ডিজাইনত যদি আপোনালোকে বনায় ঘৰটো তেন্তে আপোনালোকে এইটো বাজেট পাব নেক্সট আহিলে আপোনালোকে দেখা পাইছে মডেল নং S05 আৰু এই ঘৰৰ মূল ঘৰৰ বাজেটটো হৈছে
1,97,247 rupees. এইটো ঘৰৰ বাজেটটো অলপ বেছি আপোনালোকে দেখা পাইছে আৰু মিস্ত্ৰী আৰু লেট্ৰিনৰ বাবে সেম টকা থাকিব আৰু আপোনালোকে দেখা পাইছে S05 ৰ ই জোনত পৰে আৰু ইয়াৰ স্কয়াৰ ফিট কিমান হয় সেইবোৰ সব দিয়া আছে ইয়াৰটো অলপ ঘৰৰ সাইজটো অলপ বেছি হেকাৰণে ইয়াৰ টকাটো অলপ বেছি আছে আৰু সৰ্বমুঠ আপোনালোকে দেখা পাইছে 2,39,247 rupees আপোনালোকে এইটো ঘৰ বনাবলৈ টকা পাবলৈ সক্ষম হ'ব সো এনেকৈ আপোনালোকে চাব পাৰিব আৰু লাষ্ট ঘৰখনৰ মডেলটো হৈছে S06 আৰু এই ঘৰৰ বাজেটটো হৈছে 1,28,714 rupees আৰু মিস্ত্ৰী আৰু লেট্ৰিনৰ বাবে সেম থাকিব টকা আৰু সৰ্বমুঠ আপোনালোকে 1,70,714 rupees পাব এইটো ঘৰ বনাবলৈ এতিয়া আপোনালোকক মই দেখাবলৈ গৈ আছো আপোনালোকে এই জিঅ'টেকিং ঘৰৰ লিষ্ট অনলাইনত কেনেকৈ চেক কৰিব পাৰিব তাৰ বাবে আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰিব লাগিব ডেসক্ৰিপচনত বা কমেন্ট বক্সত এটা লিংক পাই যাব আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট এইটো ৱেবছাইটত আহি যাব এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে এই তিনডাল আছ ইয়াতে দেখা পাইছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আৱাজ অফ অপচনত ক্লিক কৰিব আৰু ৰিপৰ্ট অপচনত ক্লিক কৰিব অপচনত ক্লিক কৰাৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব আৰু আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি H নম্বৰত সোশ্যাল অডিট ৰিপৰ্ট বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এইটো অপচনত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব আপোনালোকে দেখা পাইছে ইয়াতে সিলেক্ট ফিল্টাৰ দেখা দিছে আপোনালোকে ইয়াতে অল ষ্টেট ওলাই আছে আসাম সিলেক্ট কৰিব প্ৰথমতে আসাম সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে সিলেক্ট ইয়াতে আপোনাৰ যি জিলা হয় হেতু সিলেক্ট কৰিব আৰু ইতিমধ্যে আপোনালোকক মই ক'লো কিছুমান জিলাৰ আপডেট অনলাইনত আহা নাই সো আপোনালোকৰ যদি জিলাটো অনলাইনত আপডেট আহা নাই তেন্তে আপোনালোকে এটা কাম কৰিব পাৰিব পঞ্চায়ত অফিচত গৈ আপোনালোকে কন্টেক্ট কৰক আৰু পঞ্চায়ত অফিচৰ মানুহে আপোনালোকক নিশ্চয় সহায় কৰিব কাৰণ ভেৰিফিকেশনৰ যোনটো লিষ্টটো পঞ্চায়ত অফিচত গুচি গৈছে আৰু পঞ্চায়ত অফিচৰ পৰা মানুহবোৰে গৰগৰে গৈ ইতিমধ্যে ভেৰিফিকেশন কৰি আছে গতিকে পঞ্চায়ত অফিচত গলে আপোনালোকে নিশ্চয় লিষ্টটো চাব পাৰিব যদি আপোনালোকে অনলাইনত চাব পৰা নাই মোক বহুতে কমেন্ট কৰি থাকে যে আমুক জিলাৰ কেতিয়া ঘৰ দিয়া হ'ব বা ভেৰিফিকেশন লিষ্টটো কেতিয়া পোৱা যাব গতিকে আপোনালোকে হেতু চিন্তা কৰিব নালাগে আপোনালোকৰ যদি জিলাৰ আপডেট আহা নাই অনলাইনত তেন্তে আপোনালোকে পঞ্চায়ত অফিচত গৈ চেক কৰক আৰু পঞ্চায়ত অফিচত যদি আপোনালোকৰ নামটো আছে তেন্তে ভেৰিফিকেশন কৰাই ল'ব ইয়াতে আপোনালোকে আপোনাৰ জিলা সিলেক্ট কৰি ল'ব এনেকৈ যদি আপোনালোকৰ লিষ্টটো থাকে তেন্তে নিশ্চয় আপোনালোকে এটা চাব পাৰিব কাৰণ কিছুমানে ফেককৈ ভিডিঅ'বোৰ বনাই থাকে যে অলৰেডি লিষ্টটো আহিলে বুলি কিন্তু এটো লেটেষ্ট লিষ্ট হয় গটিকে আপোনালোকে এটা দেখা পাব জিলা সিলেক্ট কৰাৰ পাছতে আপোনালোকৰ ব্লকটো সিলেক্ট কৰিব আৰু ব্লক সিলেক্ট কৰাৰ পাছতে পঞ্চায়ত যি হয় আপোনাৰ হেতু সিলেক্ট কৰিব পঞ্চায়ত সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাব সিলেক্ট ইয়াতে ফাইনান্সিয়েল ইয়াৰটো ওলাই গৈছে ইয়াতে আপোনালোকক মই দেখাই দিছো 2025-26 যোনটো অপচন হয় এটো মই সিলেক্ট কৰিছো আৰু আপোনালোকক মই লোডিং লৈ থাকোতেও দেখুৱাম তো ইয়াতে আপোনালোকক মই ভালকৈ ক'ব বিচাৰিছো আৰু ইয়াতে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপচন সিলেক্ট কৰিব হেতু অপচন সিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে 28+30 সো কিমান হয় এটা আপোনালোকে লিখি ল'ব বা আপোনাৰ তাত বেলেগকৈ ওলাব সো হেতু আপোনালোকে চাই ক্যালকুলেশন কৰি ল'ব চাও ইয়াতে আপোনালোকে দেখা পাইছে 2025-26 এনেকৈ আপোনালোকক মই দেখাই আছো সাবমিট ক্লিক কৰিম এতিয়া লোডিং লৈ আছে আপোনালোকে দেখা পাইছে সো এটো লোডিং কমপ্লিট হৈ যোৱাৰ লগে লগে লিষ্টটো শো হৈ যাব আৰু আপোনালোকে চাব পাৰিব সো আপোনালোকৰ যদি লিষ্ট অনলাইনত আপডেট আছে জিলাৰ তেন্তে আপোনালোকে এনেকৈ চাব পাৰিব যদি নাই তেন্তে আপোনালোকে পঞ্চায়ত অফিচত গৈ চেক কৰিব লাগিব লিষ্টটো সো ইয়াতে লোডিং লৈ আছে এতিয়ালৈকে লোৱা নাই বহু মানুহে সেম টাইমত এটো ৱেবছাইটত ভিজিট কৰি আছে গটিকে এইকেদিন অলপ স্লো হৈছে কাৰণ লিষ্টটো নতুনকৈ আহিছে গটিকে সকলোৱে চেক কৰি আছে সেই কাৰণে পোৰ্টেলটো অলপ স্লো হৈ গৈছে ইয়াতে আপোনালোকে দেখা পাইছে ডাউনলোড এক্সেল ডাউনলোড পিডিএফ সো ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ আপোনালোকে দেখা পাই যাব লিষ্টটো ফাইনান্সিয়েল ইয়াৰটো আপোনালোকে দেখা পাইছে 2025-26 সো এনেকৈ আপোনালোকে আপোনাৰ নামটো জিঅ'টেকিং লিষ্টৰ যোনটো ভেৰিফিকেশন লিষ্ট হয় হেতুত আছে নে নাই আপোনালোকে চাব পাৰিব আৰু আপোনালোকে যদি এটো ফাইল ডাউনলোড কৰিব বিচাৰে তেন্তে ডাউনলোড পিডিএফ অপচনত ক্লিক কৰি অতি সহজে আপোনালোকে ডাউনলোড কৰি মোবাইলত চেক কৰিব পাৰিব আৰু আপোনালোকে যদি ল্যাপটপত চাই আছে তেন্তে ডাউনলোড এক্সেল ফাইল ক্লিক কৰি ডাউনলোড কৰি ল'ব আৰু ল্যাপটপত আপোনালোকে Ctrl+F ক্লিক কৰি আপোনাৰ নামটো বা আপোনাৰ জব কাৰ্ড ডিটেইলছটো ঢালি পিনি আপোনালোকে অতি সহজে
অতি তৎক্ষণাত চেক কৰিব পাৰিব আপোনাৰ নামটো। সো ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে এনে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপুনি অসমৰ কোনটো জিলাৰ পৰা ভিডিওটো চাই আছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিব বিচাৰিছো। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।